2024 বাবে সাজু হৈছে বিজেপিয়ে ইতিমধ্যে কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিলে আৰু কেতবোৰ গুৰুত্বপূৰ্ণ সাংগঠনিক বিষয় সন্দৰ্ভত আলোচনা কৰিলে। একেটা সময়তে বিজেপি নেতাসকলে নিৰ্বাচনলৈ কেনেদৰে সাজু হৈছে, বিজেপি কেনেদৰে সুসংগঠিত হৈ আছে সেই সন্দৰ্ভতো বক্তব্য ৰাখে। নাজানো একজাক্ট ডেট কেতিয়া হয়, কিন্তু সম্ভৱতঃ নিৰ্বাচন 100টা দিন বাকী আছে আৰু 100টা দিনৰ প্ৰাক মুহূৰ্তত এইখনে আমাৰ নিৰ্বাচনৰ আগত এইখন আমাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছে, য'ত নেকি আমাৰ ৰাষ্ট্ৰীয় কাৰ্যকাৰী সভাপতি ডাঙৰীয়াৰ লগতে আমাৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদকৰ লগতে আমাৰ তত্ত্বাৱধায়কসকলো ইয়াতে ইতিমধ্যে আহি পাইছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াকে আদি কৰি মাননীয় ৰাজ্যিক সভাৰ ৰিলিফ শইকীয়া ডাঙৰীয়াৰ লগত কেইবাটাও বিষয় লৈ পেলাই নিৰ্বাচন আমাৰ সভা অনুষ্ঠিত হ'ব আৰু সভাত বিশেষকৈ ৰাজনৈতিক প্ৰস্তাৱ, অৰ্থনৈতিক প্ৰস্তাৱ আদি ইতিমধ্যে উত্থাপন কৰা হ'ব আৰু লগতে নিৰ্বাচন সন্দৰ্ভতো বিভিন্ন ধৰণৰ মাৰ্গদৰ্শন আমাক প্ৰদান কৰিব। আৰু আজিৰ পৰাই কাৰ্যটো যদি চোৱা যায়, সাংগঠনিকভাৱে আজিৰ পৰাই কাৰ্যকৰ্তাসকলক নিৰ্বাচনৰ বাবে সাজু হোৱাৰ বাবে, পূৰ্ণাংগ ৰূপত সাজু হোৱাৰ বাবে হয়তো আজিয়ে মাৰ্গদৰ্শন কৰিব বুলি মই আশাবাদী। মই যিহেতু এজন কাৰ্যকৰ্তা, গতিকে মই আশা কৰিছোঁ যে আজিয়ে শেষ এখন সভা হ'ব, সাংগঠনিক সভা। ইয়াৰ পিছত যিমানবোৰ সভা হ'ব নিৰ্বাচন ভিত্তিক সভা অনুষ্ঠিত হ'ব। মই এইকেইদিন বিশেষকৈ মই ঘূৰি আছোঁ মোৰ বজালী যিটো সমষ্টি, ভৱানীপুৰ সৰভোগ সমষ্টি, বঙাইগাঁও সমষ্টি, অভয়পুৰী সমষ্টিত গোলকগঞ্জ। মই যোৱাকালি গোলকগঞ্জত মই আছিলোঁ, ধুবুৰী জিলাত আছিলোঁ যোৱাকালি, বা বিলাসীবাদ আছিলোঁ। যদি বাস্তৱভাৱে যদি ক'ব যাওঁ, বিৰোধী যি স্থিতি ল'ব লাগিছিলে তেনেকুৱা স্থিতি কিন্তু মই এতিয়ালৈ দেখা নাই। কাৰণ মই যিহেতু নিজে বিৰোধী হিচাপে বিধায়ক আছিলোঁ, সৰভোগত যেতিয়া বিৰোধী মই বিধায়ক আছিলোঁ 2011ৰ পৰা 16 চনলৈ, সেই সময়ত আমাৰ ইতিমধ্যে 100টা দিন থাকোঁতে আমাৰ একেবাৰে যুদ্ধংদেহী এটা পৰিৱেশ এটা আছিলে। গতিকে এতিয়া বিৰোধী যদি আছে, আমাৰ সেইপিনে বিৰোধী নাই, বিৰোধী যদি আছে হয়তো ধুবুৰী জিলাত ঠাই বিশেষে আছে আৰু তাকো সেইবোৰ জিলাত য'ত আছে, যেনে বঙাইগাঁও জিলাত এতিয়া ছিজনকামত এতিয়া আমাৰ যিহেতু জানে যে আমাৰ তেনেকুৱা হেৰি নাই বৰ্তমান যিটো তাত গাঁথনি, তাত বিৰোধী কি তাত কংগ্ৰেছ আৰু UDFৰ এটা যুঁজ চলি আছে। অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ। বিশেষকৈ আজি আৰু অহাকাইলৈ সভাত আমাৰ আজি ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীনজী আহিব। তেওঁ ইতিমধ্যে আহি আছে আৰু মই ভাবোঁ যে তেখেতৰ মাৰ্গদৰ্শন আগন্তুক নিৰ্বাচনৰ কাৰণে আমাৰ সকলোকে খুব ভাল এটা বাৰ্তা নিয়াব। আৰু বিশেষকৈ এইখন এক্সিকিউটিভ মই ভাবোঁ যে নিৰ্বাচনৰ আগত চাগে আমি এইখনেই হ'ব, এইখন একেলগে আমি সকলো হৈছোঁ আৰু আগন্তুক দিনত আমি কি ধৰণে আমি কাম কৰি যাম, সাংগঠনিক দিশটো কি হ'ব, আজি দুদিনৰ সেই বিষয়ে আলোচনা হ'ব আৰু সকলোবিলাক আমাৰ যিখিনি নেতৃত্বস্থানীয় ব্যক্তি আছে, সভাপতিৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ পৰা সকলোৱে আমাৰ মাৰ্গদৰ্শন দিব আৰু তাৰ পিছৰ পৰাই হয়তো নিৰ্বাচনৰ কাৰণে আমি সকলো সাজু হ'ম। ভাৰতীয় জনতা পাৰ্টি আমাৰ নিয়ম অনুসৰি আমি এখন এক্সিকিউটিভ 3 মাহৰ মূৰে মূৰে আমাক কৰোঁ আৰু এইবাৰো কাৰ্যনিৰ্বাহক সভা এইবাৰ গুৱাহাটীত হৈছে। বহুখিনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ব। আমাৰ নতুনকৈ দায়িত্বপ্ৰাপ্ত কাৰ্যকৰী সভাপতিও আজি আহিব আৰু আমি আশা কৰোঁ যে অহা নিৰ্বাচনত যিবিলাক আমাৰ ৰণকৌশল সেইবিলাক ইয়াত আলোচনা হ'ব আৰু ভৱিষ্যতে আমি সকলোৱে এই ৰণকৌশল যেনেকৈ কৰিব তেনেধৰণে দায়িত্ব লৈ আমি কামখিনি কৰিম, যাতে নিৰ্বাচনলৈ 2-3 মাহ বাকী আছে। এই নিৰ্বাচনটোত আমাৰ আকৌ নতুন চৰকাৰ গঠন হোৱাৰ পূৰ্ণাংগ যিখিনি আমাৰ কাৰ্যব্যৱস্থা সকলোখিনি ইয়াত সামৰি আলোচনা হ'ব। নিশ্চিতভাৱে তেখেত একেবাৰে গ্ৰাছ স্তৰৰ পৰা সংগঠন কৰি পেলাই আজি এই দায়িত্বত আহিছে আৰু নিশ্চিতভাৱে সম্পূৰ্ণ তেওঁ জ্ঞানেৰে অভিজ্ঞ এজন ব্যক্তি এই দায়িত্ব পাইছে। আমি আশাবাদী নিশ্চিতভাৱে তেওঁৰ নেতৃত্বত দলটো আৰু শক্তিশালী আৰু সবল হৈ উঠিব আৰু বিশেষভাৱে আজি 2026 নিৰ্বাচনৰ আগে আগে তেখেতে এই দায়িত্ব পাইছে। তো গতিকে আমি আৰু সম্পূৰ্ণ আশাবাদী যে তেখেতৰ মাৰ্গদৰ্শনৰ জৰিয়তে আমাৰ কাৰ্যকৰ্তা সকলো যথেষ্ট উৎসাহিত হ'ব আৰু পুনৰ উদ্যমেৰে তেওঁলোকে সাংগঠনিক শক্তিশালী কৰিবৰ কাৰণে নিজৰ দায়িত্ব পালন কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181307221। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181307221।